সুপ্ৰভাত নমস্কাৰ কমৰেড চুদং সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ ক ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৰে ভালে আছে। আৰু আজি হৈছে জন্মাষ্টমী। এতিয়া সময় হৈছে 5 বাজিছে আৰু মই 4:30 বজাত উঠি মেলি গা পা ধুই ওলালোঁ জগন্নাথ মন্দিৰলৈ আৰু তাতে সেৱাখন কৰি আহিম জন্মাষ্টমী বুলি। আৰু সেইটো চলতে আৰু আপোনালোককো জগন্নাথ মন্দিৰ দেখুৱাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক, এনজয় কৰক। আৰু মোৰ গালটো দেখিছে চাগে কেনেকুৱা চুমে খাইছে, একদম অৱস্থা নাইকিয়া হৈ আছে। এইটো হৈছে ৰাতিপুৱাৰ পৰিৱেশ। কেম্পাছত একেবাৰে মানুহ দুনুহ নাই, খালী খালী। এতিয়া যাওঁ বলক। আজি হৈছে জন্মাষ্টমী, মানে ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন। আমি আকৌ পালন কৰোঁ হেপী বাৰ্থডে বুলি। আজিকালি অলপ মডাৰ্ণ হৈ গ'লতো। চ' আজি ৰাতিপুৱা সোনকালে শুই উঠি মই ওলালোঁ জগন্নাথ মন্দিৰলৈ ভগৱান শ্ৰীকৃষ্ণৰ নামত সেৱা কৰিবলৈ। আজি আকৌ পুৱা 3মান বজাৰ পৰা, মানে 2-3মান বজাৰ পৰা কি হ'ল, বৰষুণ ধুমুহা ঢেৰেকনি যিহে দিছে, এনেকুৱা লাগিছে যেন ভগৱান পূৰা জন্ম হৈ পৃথিৱীত নামি আহিছে। ৰাতিপুৱা মন্দিৰলৈ যোৱাৰ কাৰণ এটাই, যাতে ৰ'দৰ পৰা বাচোঁ। মানে এইকেইদিন যিহে ৰ'দ দিয়ে, ফাটাফাটি ৰ'দ দিয়ে, সেইকাৰণে মই যিমান পাৰে সোনকালে ওলাই মেলি যাবলৈ চেষ্টা কৰিলোঁ। আৰু তেনেকৈ চাইকেলখন লৈ মেলি মই ওলাই গ'লোঁ মন্দিৰলৈ বুলি। মই যোৱা এই ৰাস্তাটো হৈছে নতুন নিৰ্মালী গাঁও, কাৰণ বিশ্ববিদ্যালয়ৰ ওচৰৰ পৰা এই ৰাস্তাটো অলপ ওচৰ হয় মন্দিৰলৈ, সেইকাৰণে এই ৰাস্তাৰ পৰা গ'লোঁ। আৰু ৰাতিপুৱা সময়ত মানুহবোৰ খোজকাঢ়িবলৈ ওলাই আহিছে, দেখিয়ে মানে কিবা এটা ভাল লাগিছে। আৰু ৰ'দ, কি মজা ৰাতিপুৱা ৰ'দ। মই যাওঁতে এই ৰাস্তাটো একেবাৰে খালী হৈ আছে, মাজে মাজেহে গাড়ী চলে। ৰাতিপুৱা সময় হয় ন, আৰু মানুহবোৰে মাজে মাজে লগ পাইছোঁ আৰু খোজকাঢ়ি যোৱা, পূৰা শৰীৰৰ কাৰণে খোজকঢ়া মানুহ। লগতে ৰাস্তাৰ কিনাৰে কিনাৰে মানে মানুহবোৰ কামলৈ ওলাই আছে, বাগানলৈ যাবলৈ ওলাই থকা দেখিলোঁ। আৰু এনেকুৱা নাজাৰা চাই চাই মই ৰাতিপুৱা সময়টো মন্দিৰলৈ গ'লোঁ। চ' আপোনালোকেও চাওক ভিডিঅ'টো ভালকৈ আৰু এনজয় কৰি থাকক। এতিয়া পালোহি জগন্নাথ মন্দিৰ। ইয়াত আহি দেখিছোঁ মানুহ চানুহ একোৱে নাই, একেবাৰে খালী খালী হৈ আছে। চাওক, পূৰা খালী। এতিয়া সোমাব দিয়ে নে তাকে চাই ল'ব লাগিব। তাৰপিছত সোমাই সেৱা ভাগ দি মেলি আকৌ উভতি যাব লাগিব। এয়া হৈছে জগন্নাথ মন্দিৰ। আপোনালোকৰ মনত এনেকুৱা চিন্তা আহেনে নাহে নাজানো, কিন্তু মোৰ মনত এটা চিন্তা আহে, কি যলৈকে নাযাওক, মানে যেনেকুৱা মন্দিৰ নহওক, শিৱ মন্দিৰ হওক, দুৰ্গা মন্দিৰ হওক, কালী মন্দিৰ হওক, যি মন্দিৰ নহওক কিয়, মানে কি সেৱা কৰোঁতে সদায় মুখৰ পৰা মোৰ হ'লে কৃষ্ণহে ওলায়। কেলেই নাজানো, ভগৱান কৃষ্ণৰ নাম লোৱাৰ লগে কিবা এটা বিশ্বাস আহে, নিজৰ ওপৰত কিবা এটা আত্মবিশ্বাস জন্মে। চ' ভগৱান কৃষ্ণৰ নামেই এক সুকীয়া। মানে চেণ্ডেল জোতা থোৱাও খালী খালী। আগতে মন্দিৰলৈ কেইবাবাৰো আহিছোঁ যদিও ভালকৈ ফুৰি চোৱা নাছিলোঁ, সেইকাৰণে এপাক ফুৰিও চালোঁ, আপোনালোককো দেখাইছোঁ। চাই থাকক ভালকৈ। গা ধুই আহিছোঁ যদিও ক'ৰবালৈ মন্দিৰলৈ হ'লে মানে আমাৰ এনেকুৱা নিয়ম হয় যেন হাত ভৰি ধুই মেলি সোমাব লাগে। আৰু সোমাই সেৱা কৰি সোমালোঁ। সোমাই মেলি মন্দিৰত
যেতিয়া সোমাইছোঁ মানুহ চানুহ একেবাৰে নাই আৰু দোকানো খোলা নাছিলোঁ, সেইকাৰণে শৰাই নিদিয়াৰ আগতে বাহিৰতে অলপ বহি ৰৈ আছিলোঁ। দোকান খোলাৰ লগে লগে শৰাই কিনিলোঁ, মানে যিমান সেৱা কৰিবলৈ যি প্ৰয়োজন হয় সকলোবোৰ ল'লোঁ। আৰু আমিয়ে চাগে মন্দিৰত প্ৰথম আহিছিলোঁ নেকি, কাৰণ যেতিয়া আমি আহিছোঁ মানুহ চানুহ একেবাৰে নাই। গোটেই মন্দিৰৰ চোতাল চাফা কৰি আছিলে, পানী দি আছিলে, আৰু তাৰপিছতহে লাহে লাহেকৈ এটিকে মানুহ আহিব ধৰিলে, আৰু আমিও সেৱা কৰি মেলি অলপ চালোঁ। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে, এতিয়া এনজয় কৰক। জগন্নাথ মন্দিৰ কেনেকুৱা হয় আপোনালোকে ভালকৈ চাওক, আপোনালোকে আহিব পাৰিব ইয়াত। আহি থকা ভিডিঅ'সমূহত আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ, ধন্যবাদ।